Hello everyone. ইয়াৰ আগৰ ক্লাছত আমি সন্ধি সম্পৰ্কে চাইছিলোঁ, সন্ধিৰ ধৰণ সম্পৰ্কে চালোঁ, আৰু এতিয়া আজিৰ ক্লাছটোত আমি আন এটা গুৰুত্বপূৰ্ণ বিষয় লিংগ সম্পৰ্কে আমি আলোচনা কৰিম, জেণ্ডাৰ। কথাটো হ'ল লিংগ সম্পৰ্কে আমি ধাৰণাটো জানো। এতিয়া অসমীয়া ভাষাত লিংগ হৈছে 4 প্ৰকাৰৰ: পুংলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ আৰু উভয়লিংগ। এতিয়া কথাটো হ'ল আমাক যদি লিংগ পৰিৱৰ্তন কৰিবলৈ দিয়ে তেতিয়া পুংলিংগৰ পৰা স্ত্ৰীলিংগলৈকে পৰিৱৰ্তন কৰিবলৈ দিব, আনহাতে যদি লিংগ নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়া আমাৰ ক্লীবলিংগ আৰু উভয়লিংগৰ পৰাও আমাৰ প্ৰশ্ন থাকিব পাৰে, কিন্তু বেছিভাগ আমাক লিংগ পৰিৱৰ্তন কৰিবলৈ দিয়াই দেখা যায়। আমি এনেই এই ধৰণৰ লিংগ পৰিৱৰ্তন পাইছোঁ যিখিনি আমাৰ কাৰণে চিনাকি শব্দ বা যিখিনি শব্দ আমি আগতে পাইছোঁ, কিন্তু এই ধৰণৰ শব্দও আমি পাইছোঁ যদিও এইটো পুংলিংগ বুলি ধৰা আৰু ইফালে স্ত্ৰীলিংগ বুলি আমি ধৰি লৈছোঁ। যদি ইফালে আমি যদি পুংলিংগ বুলি ধৰোঁ, ইফালে আমি স্ত্ৰীলিংগ বুলি ধৰিব পাৰোঁ, আৰু ইয়াতে যদি আমি লিখোঁ দেওৰ, তেতিয়াহ'লে ইফালে আমি কি লিখিম? আমি ননদ লিখিব পাৰোঁ, নহ'লে আমি যা লিখিব পাৰোঁ। ঠিক তেনেদৰে এটা ইম্পৰ্টেণ্ট হৈছে গগৈ বা যদি গোহাঁই আহে, গোহাঁই, তেতিয়াহ'লে আমি ইফালে কি লিখিম? আমি লিখিম আইছোঁ, কাৰণ এই ধৰণৰ শব্দ আমি পুৰণা যদি আমি বুৰঞ্জীমূলক নাটক চাইছোঁ তেতিয়াও পাম। আইছোঁ শব্দটো আছে তাত, বা গগৈ বা গোহাঁই শব্দটোতো আমাৰ কাৰণে চিনাকি শব্দ, কিন্তু তথাপি আমি এই ধৰণৰ শব্দবিলাক খুব ভালদৰে চোৱাটো খুবেই প্ৰয়োজন। ঠিক তেনেদৰে যদি দঁতাল বা মখনা থাকে তেতিয়া আমি কি লিখিম? মাখুন্দি লিখিম। তেতিয়া আমি মাখুন্দি লিখিম। দঁতাল বা মখনাৰ বিপৰীতে আমি মাখুন্দি লিখিব পাৰোঁ। বুন্দাৰ ক্ষেত্ৰত আমি জাই লিখিব পাৰোঁ, জাই। বুন্দা মানে হৈছে মতা মেকুৰী, জাই মানে হৈছে মাইকী মেকুৰী। বলদ বা ষাঁড় যদি লিখোঁ, আমি ইফালে গাই লিখিব পাৰোঁ। আৰু যদি ইয়াতে আমি চেউৰী, যদি ইয়াতে আমি দমৰা লিখোঁ, তেতিয়াহ'লে ইয়াতে আমি চেউৰী বা কাঢ়লি লিখিব পাৰোঁ। চেউৰী বা কাঢ়লি হৈছে মানে দমৰাটো মতা গৰুকে বুজায়, কিন্তু সৰু অৱস্থাটোক বুজায়। চেউৰী কাঢ়লিটো মাইকী অৱস্থা মানে সৰু অৱস্থাটোক বুজায়। ঠিক তেনেদৰে বলদ বা ষাঁড়টোৱে প্ৰাপ্তবয়স্ক গৰুক বুজায়, আৰু গাই গৰুৱেও প্ৰাপ্তবয়স্কতা যেতিয়া পাব সেই পৰ্যায়টোকহে বুজায়। ইয়াৰ আগতে এবাৰ পৰীক্ষাত আহিছিলে ঘৰিয়াল,
বিপৰীতে কি হ'ব জলগুই এটো মোস্ট ইম্পৰ্টেন্ট যদি গুৰু আহে ইয়াতে আমি গুৰবি লিখিব লাগিব গুৰু গুৰবি ঠিক তেনেদৰে কনিষ্ঠ কনিষ্ঠা প্ৰথম হলে প্ৰথমা হ'ব প্ৰথম এইবিলাক একে আন এটা গুৰুত্বপূৰ্ণ হৈছে তনু তনু শব্দটো ইন্টাৰেষ্টিং এইটো যদি আমি স্ত্ৰীলিংগ কৰো তেতিয়া হলে আমি দন্ত্যনত দীৰ্ঘকাৰ কৰিব লাগিব একেদৰে সঞ্চু শব্দটোতো আমি যদি দীঘলীয়া মানে স্ত্ৰীলিংগ কৰিব লাগে তেতিয়া হলে দীৰ্ঘকাৰ কৰিব লাগিব তনু তনু সঞ্চু সঞ্চু এনেকুৱা ধৰণৰ আৰু কিছুমান আছে যেনে ধৰি লোৱা কিছুমান আমাৰ উপাধি অনুসৰি হয় যেনে শৰ্মা শৰ্মানী কলিতা কলিতানী বৰুৱা বৰুৱানী এই ধৰণেও কৰিব পৰা যায় ঠিক তেনেদৰে যদি প্ৰবীণ শব্দটো থাকে প্ৰবীণ আমি বিপৰীতে কি লিখিম প্ৰবীণা আৰু যদি নবাব থাকে নবাব আমি কি লিখিম বেগম নৱাব বেগম এইখিনি আছিল লিংগ পৰিৱৰ্তন কৰা মানে লিংগ পৰিৱৰ্তনৰ বিভিন্ন ধৰণৰ উদাহৰণ হ'ব পাৰে আমি ভিডিওটো বেছি দীঘলীয়া কৰা নাই তাৰ উপৰি আমাক কেতিয়াবা লিংগ নিৰ্ণয় কৰিবলৈ দিব পাৰে যেনে ব্ৰহ্মপুত্ৰ কি লিংগ হ'ব যেনে নদী কি লিংগ হ'ব কিতাপ কি লিংগ হ'ব এই ধৰণৰ কিছুমান প্ৰশ্ন আমাক দিব পাৰে য'ত আমাক লিংগ নিৰ্ণয় কৰিব দিব পাৰে বা কেতিয়াবা এনেকুৱাকেও আহিব পাৰে যে তলৰ কোনটো ভুল লিখা মানে তলৰ কোনটো ক্লিবলিংগ নহয় বা তলৰ কোনটো উভয়লিংগ নহয় বা তলৰ কোনটো ভুলকৈ দিয়া আছে চাৰিটা মান থাকিব একে লিংগত পৰা দিব এটা ভুল দিব বা লিখি দিব শব্দটো দি পেলাই কোনটো লিংগত পৰিছে দিব পাৰে ভুলকেও দিব পাৰে তেনেকুৱাকেও দিব পাৰে সেই ধৰণৰ এটা মানে প্যাটাৰ্নটো হয়তো অকনমান ইফাল ইফাল সলনি হ'ব পাৰে সেইটো সিস্টেম হ'ব পাৰে বাকি অনুৰূপ ধৰণে থাকিব আৰু আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো আমি পৰৱৰ্তী নতুন এটা ভিডিওত আমি পুনৰ লগ পাম